নামঘৰটো হ'ল কছাৰীগাঁও বৰনামঘৰ। এই নামঘৰত আমাৰ এতিয়া বৰ্তমান 71 ঘৰ ব্যক্তি আছে, গৃহস্থী আছে। আমি চৰকাৰৰ ফালৰ পৰা 2 লাখ টকাৰ এটা অনুদান আমাৰ দিছিলে, কিন্তু আমাৰ কাম সম্পূৰ্ণ হোৱা নাই, বহু কাম বাকী আছে। আমি স্থানীয় বিধায়কক এই সম্পৰ্কত জনাইছোঁ আৰু চৰকাৰৰ পৰা আমি কিবা আৰু পাম বুলি আশা কৰিছোঁ। তেতিয়া আমাৰ এই মণিকূট ভাগ আছে, বাৰাণ্ডা আছে ইত্যাদি কৰি পেলাই আমাৰ কিছুমান কাম কৰিবলৈ বাকী আছে। আৰু আমাৰ ইয়াত এই চৰকাৰে যিটো টকা দিছিল সেইটোৱে আমাৰ মুঠেই কিছুমান টিংপাত আহিল, তাৰপাতে অন্য কাম কৰিব আমি নোৱাৰিলোঁ। গতিকে আমি ভাবিছোঁ চৰকাৰৰ ফালৰ পৰা আমাক কিছু অনুদান দি পেলাই আমাৰ যি এই বৰনামঘৰ তাৰো কিছু মানে কাম বাকী থকা কামখিনি যাতে আমি কৰিব পাৰোঁ, তাৰ সেইটো আমি আশা কৰিলোঁ। গতিকে আমাৰ স্থানীয় বিধায়ক, যিহেতু আমি প্ৰথম অৱস্থাত এইটো আমাৰ খুমটাই সমষ্টি আছিলে, আমি যিজন বিধায়কক ভোট দি পেলাই আমি জিকাইছিলোঁ, মৃণাল শইকীয়া, তেখেত ইতিমধ্যে মানে এইটো আমি যেতিয়া যে বৰ্তমান যিটো সমষ্টি আছোঁ এইটো ডেৰগাঁও সমষ্টিলৈ গুচি আহিলে। গতিকে এতিয়া ক'ত টকা আছে, কোনে উন্নয়ন কৰিব আমি সেইটো নাজানো। আমি ভৱেন ভৰালীদেৱকো কৈছোঁ, এই ডেৰগাঁও সমষ্টিৰ বিধায়ক। এতিয়া বৰ্তমান আমি ডেৰগাঁও সমষ্টিলৈ আহিছোঁ। গতিকে মৃণাল শইকীয়াকো আমি কৈছোঁ এই কথাখিনি। গতিকে আমি কোনজনে পাৰে, কেনেকৈ পাৰে মানে আমাক খুব সোনকালে আমাৰ এই কামখিনি সুকলমে কৰি দিব বুলি আমি আশা কৰোঁ।